তেওঁ চাই ৰৈ পৰিছে জুবিন গাৰ্গৰ যিসমূহ চিতাভস্ম আছে সেইসমূহ চাই এইদৰে তেওঁ আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আজি জুবিন গাৰ্গৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত বিলীন কৰি দিয়া হ'ব আৰু এই মুহূৰ্তত বিসৰ্জন দিবৰ বাবে গৰিমা শইকীয়া গাৰ্গকে ধৰি যিসমূহ জুবিন গাৰ্গৰ লগত থকা লোকসকলে আহিছে। আমি দেখুৱাইছোঁ জুবলি এই মুহূৰ্তত তেওঁ চিতাভস্মখিনিত তেওঁ প্ৰণাম কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্য দেখুৱাইছোঁ। যিহেতু ব্ৰহ্মপুত্ৰৰ ইতিমধ্যে এখন বিশেষ জাহাজৰ জৰিয়তে জুবিন গাৰ্গৰ এইসমূহ চিতাভস্ম লৈ যোৱা হৈছে আৰু আমি জুবলি দেখুৱাইছোঁ। তেওঁৰ লগত এসময়ৰ বহু মঞ্চত একেলগে গীত পৰিৱেশন কৰা এইগৰাকী কণ্ঠশিল্পী সহকণ্ঠশিল্পী জুবলি তেওঁ ভাগি পৰিছে এয়া চিতাভস্মৰ কাষত তেওঁ দেখিবলৈ পোৱা গৈছে। তেওঁ চাই ৰৈ পৰিছে জুবিন গাৰ্গৰ যিসমূহ চিতাভস্ম আছে সেইসমূহ চাই এইদৰে তেওঁ আৱেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে। এখন বিশেষ বাহনৰ জাহাজৰ জৰিয়তে জুবিনদাৰ বিলীন কৰি দিবৰ বাবে লৈ অহা হৈছে ব্ৰহ্মপুত্ৰলৈ। এয়া মৰমৰ গলিদাক এইদৰে জুবিন সহ যি বাদ্যযন্ত্ৰ শিল্পী আছিলে জুবলি এইদৰে তেওঁ হাত ফুলাই বিদায় দিছে, শেষবাৰৰ বাবে বিদায় দিছে। তেওঁ চিতাভস্মত এইদৰে হাত বুলাই আছে মৰমৰ গুলিদাক এইদৰে জুবলিয়ে। এয়া দেখুৱাইছোঁ আমি দৃশ্য এই মুহূৰ্তত আৱেগিক মুহূৰ্ত যিহেতু আজি ব্ৰহ্মপুত্ৰত বিলীন কৰি দিয়া হ'ব আমাৰ সকলোৰে মৰমৰ তথা সকলোৱে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম আৰু এয়া তেওঁৰ লগত এক সময়ত বহু বছৰ সহশিল্পী জুবলি এইদৰে তেওঁ ভাগি পৰিছে কান্দোনত। আমি দৃশ্য দেখুৱাইছোঁ। তেওঁ চিতাভস্মখিনিৰ ওচৰত ৰৈ শেষবাৰৰ বাবে চাই আছে। তেওঁ চুইছে তেওঁ মৰমৰ গলিদাক। তেওঁ বহুতো সময়ত তেওঁলোকে একেলগে আছিলে। একেলগে দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ আৰু তাৰ এক শেষ বিদায় আৰু মোৰ সহযোগে দেখুৱাব তেওঁ চকু একদম কান্দোনত ভাগি পৰিছে জুবলি। এই দৃশ্য সকলোৰে চকুত চকু পানী। আনফালে নিয়মবোৰ যিসমূহ নিয়ম থাকে সেই নিয়মসমূহ কৰি থকা হৈছে আৰু তাৰ বিপৰীতে এইফালে চিতাভস্মখিনিলৈ চাই শেষবাৰৰ বাবে চাই তেওঁ এইদৰে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। এক বুজাব নোৱাৰা অনুভৱ এই মুহূৰ্তত। কিদৰে বিদায় দিব মৰমৰ শিল্পীজনক, মৰমৰ সংগী শিল্পীজনক, যাৰ বাবে জুবিন গাৰ্গৰ বাবেই জুবলিক চিনি পোৱা হৈছিলে ৰাইজে। যিখন মঞ্চত একেলগে গীত পৰিৱেশন কৰিছিলে সেই মঞ্চত আজি জুবিনদাৰ বিহীন যি উকা তেওঁ গীত পৰিৱেশন কৰিবলৈ চাই তেওঁ এটা থৰে চাই আছে। সেই জুবিন গাৰ্গ সেই চিতাভস্মখিনি চাই থকা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি এই দৃশ্য দেখুৱাইছোঁ।